স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিল কামৰূপ জিলাৰ বিজয়নগৰ সমীপৰ বৰহাটৰ এগৰাকী সাধাৰণ মহিলা। বায়'কেমিষ্ট্ৰিত উচ্চ শিক্ষা গ্ৰহণ কৰি এখন বিদ্যালয়ত বহু বছৰ বিনা বেতনে বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে কাম কৰি পিছত সামৰিব লগা হ'ল শিক্ষয়িত্ৰীৰ জীৱন। এতিয়া এই মহিলাগৰাকী যেন সকলোৰে বাবে এক আদৰ্শৰ নিদৰ্শন হৈ পৰিছে। মনত বহু আৰু সপোন বুকুত বান্ধি খাদ্যৰ কেইবাটাও বিষয়ৰ ওপৰত গৱেষণা চলাই আহিছিল। এদিন যেন এই গৱেষণাই সফল ৰূপ পাবলৈ সক্ষম হ'ল আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মহিলাগৰাকীয়ে প্ৰস্তুত কৰা ৰেডি নামৰ খাদ্যবিধ যেন শিশু বৃদ্ধ ৰোগীয়া মানুহে খাব পাৰে তাৰ স্বীকৃতি প্ৰদান কৰে। এতিয়া নিশ্চয় আপোনালোকৰ মন গৈছে এই মহিলাগৰাকীৰ নাম জানিবলৈ। তেখেতৰ নাম হৈছে অনিমা কলিতা। কামৰূপ জিলাৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰ সমীপৰ বাটৰহাটৰ নিবাসী হেমচন্দ্ৰ কলিতাৰ সহধৰ্মিনী অনিমা কলিতা। বিনা বেতনে 24টা বছৰ শিক্ষকতা কৰি শিক্ষয়িত্ৰী জীৱনৰ পৰা পাতনি মেলি চৰকাৰী চাকৰিৰ প্ৰতি আশা নকৰি বাটৰহাটৰ নিজৰ গৃহতে ৰেডি নামৰ খাদ্য প্ৰস্তুত কৰা এটি উদ্যোগ গঢ়ি তোলে। এটি বিশেষ ধানৰ পৰা প্ৰস্তুত কৰা এই ৰেডি খাদ্যবিধে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ দোকান ফাৰ্মাচী আদি মুকলি বজাৰত উপলব্ধ হৈছে। ৰেডি নামৰ এই খাদ্যবিধ যিহেতু দেহৰ গঠন শাৰীৰিক ক্ষমতা মন মগজুৰ ক্ষমতা বৃদ্ধি দুৰ্বলতা নাইকিয়া কৰা আদিকে ধৰি কেইবাটাও কামত উপকাৰ কৰি আহিছে। সেয়েহে শিশুসকলৰ বাবে শিশুৰ ডক্টৰসকলে আৰু বয়সীয়াল পুৰুষ মহিলাসকলৰ বাবে বিভিন্ন বিভাগৰ ডাক্তৰসকলে প্ৰেছক্ৰাইব কৰাও দেখা পোৱা গৈছে। অনিমা কলিতাই ঘৰতে স্থাপন কৰা ৰেডি নামৰ এই খাদ্যবিধৰ বাবে চৰকাৰীভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰিছে অনিমা কলিতাক। সমান্তৰালভাৱে এই খাদ্যবিধ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে খাব পাৰিব। লগতে অসুস্থতা লোকেও খাদ্যবিধ খালে উপকাৰ হ'ব। এই খাদ্যবিধৰ জৰিয়তে নিজকে সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰিব বুলি মত প্ৰকাশ কৰে অনিমা কলিতাই। তেখেতে সাংবাদিকক জানিবলৈ দিয়া মতে মানুহৰ মুখৰ ডিঙিৰ লিভাৰৰ পাইলছৰ আদি বিভিন্ন ধৰণৰ বেমাৰ হ'লে এইবিধ খাদ্য খাবলৈ দিব পাৰি। এই খাদ্যটোৰ পৰা কোনো ছাইড ইফেক্ট নাই। তদুপৰি নেচাৰেলি অৰ্গেনিক কালাৰফুল এই খাদ্যটোত থকা ভিটামিন মিনাৰেলছ খুব সাৱধানে প্ৰচেছ কৰি ৰখা হৈছে। It is the best important news to the health sector of world নামে আৰ্টিফিচিয়েল ডেজ। গতিকে এই খাদ্যটো খাই উপকৃত হ'ব বুলি উল্লেখ অনিমা কলিতাৰ। নেচাৰেল ভিটামিনছ মিনাৰেলছ খাদ্যত ধৰি ৰখাটো এটা গুৰুত্বপূৰ্ণ কথা যিটো অনিমা কলিতাই কৰিবলৈ চেষ্টা কৰিছে, সেইবাবে তেওঁ প্ৰশংসাৰ পাত্ৰী। তেখেতে অসমৰ জলবায়ুত উৎপন্ন হোৱা এবিধ ফচলৰ পাউডাৰ তৈয়াৰ কৰি ইণ্টাৰনেশ্যনেল লেবৰেটৰী TUV SUD চাউথ এছিয়া প্ৰাইভেট লিমিটেড বেংগলোৰ কৰ্ণাটকৰ পৰা পৰীক্ষা কৰি আনিছে এই ৰিজাল্টবোৰ। দক্ষিণ কামৰূপৰ মিৰ্জা ৰেপিড কিউৰ বিজয়নগৰৰ চেৰাউচি গুৱাহাটী ৰঙিয়া নলবাৰী হাজো শুৱালকুছি বাইহাটা চাৰিআলি বাটৰহাটৰ অসম বজাৰ আদিতো এই খাদ্যবিধ উপলব্ধ। বজাৰত ৰেডি নামৰ খাদ্যবিধৰ ৰাইজৰ মাজত অতি জনপ্ৰিয় আৰু গ্ৰহণযোগ্য হৈছে যদিও অনিমা কলিতাই বজাৰত পৰ্যাপ্ত পৰিমাণে এই খাদ্যবিধ যোগান ধৰিবলৈ সক্ষম হোৱা নাই। এই খাদ্যবিধ প্ৰস্তুত কৰিবলৈ যিবোৰ মেটেৰিয়েলৰ প্ৰয়োজন সেইবোৰ দাম অধিক আৰু সেইবোৰ কিনিবলৈ বহু টকাৰ প্ৰয়োজন। যদি এই ক্ষেত্ৰত অসম চৰকাৰে উদ্যোগটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে লোন আৰু অন্যান্য সুবিধাবোৰ কৰি দিয়ে তেন্তে অনিমা কলিতাই সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰলৈ এই ৰেডি নামৰ খাদ্যবিধ যোগান ধৰিব পাৰিব বুলি উল্লেখ কৰে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উদ্যোগটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই বিশেষ ভূমিকা ল'বলৈ স্থানীয় সচেতন ৰাইজে মত পোষণ কৰে। মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতাৰ ৰিপৰ্ট। মোৰ নাম অনিমা কলিতা। মোৰ ঘৰ বাটৰহাটত। মই আঞ্চলিক ছোৱালী হাইস্কুল আমৰাঙা বৰিহাটত 24 বছৰ বিনা বেতনে কাম কৰিছিলোঁ আৰু যেতিয়া মই জইন কৰিছিলোঁ তেতিয়া কণ্ডিশ্যন আছিল যে এখন স্কুলৰ বায়'কেমিষ্ট্ৰি পোষ্ট অবিহনে ৰিকগনাইজ নহয়। তেতিয়া সেই নিয়ম অনুসৰি মই তাতে যোগদান কৰিছিলোঁ বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে।
কিন্তু দুখৰ বিষয় এনেকে মই কাম কৰাৰ পিছত যেতিয়া প্ৰভিন্সিয়েলাইজৰ আইনখন আহিল এতিয়া বিজ্ঞানৰ 4 নম্বৰ পোষ্ট কটা গ'ল আৰু ওপৰৰ পৰা চিনিয়ৰিটি বেচিছত 3টা পদ প্ৰাধিকৰণ হৈ গ'ল। তেতিয়া মই ভাঙি পৰিলোঁ যদিও মোৰ ছোৱালীৰ জন্ম হ'ল আৰু তাইক তুলি তালি ডাঙৰ দীঘল কৰাৰ খাতিৰতে মই সকলো দুখ কাটি কৰি থৈ তাইক ডাঙৰ কৰাত লাগিলোঁ। যেতিয়া তাইৰো কণ্ডিশ্যন অলপ বেয়া আছিল, তাইৰ 7 মাহত জন্ম হৈছিলে আৰু তাইৰ ওজন আছিল 1 কেজি 700 গ্ৰাম, এটা ক্ৰিটিকেল কণ্ডিশ্যন। তাৰপিছত ডাক্তৰে কৈছিলে যে তাইক বাহিৰৰ বজাৰৰ কোনো বস্তু আৰ্টিফিচিয়েল বস্তু ব্যৱহাৰ কৰিব নালাগে, আপুনি যিমান পাৰে নেচাৰেলি তাইক ডাঙৰ দীঘল কৰক। তেতিয়া মই বহুত ভাবি চিন্তি তাইক খাবৰ কাৰণেও এই বস্তুটোহে মই চিলেক্ট কৰিছিলোঁ আৰু এইটো হ'ল মোৰ ছোৱালীজনীৰ ছবি। আৰু তাইক এই খাদ্যটো খুৱাওঁতে ইমান ভাল পালোঁ, কোনো ছাইড এফেক্ট নাপালোঁ, কেঁচুৰ প্ৰব্লেম নাপালোঁ। কেনেকৈ তাইক ডাঙৰ দীঘল কৰিলোঁ মই ইমান চিন্তা কৰিবলগীয়াই নহ'ল। তেতিয়া মই ভাবিলোঁ লাহে লাহে তাইও ডাঙৰ হৈ আহিল আৰু লাহে লাহে ওচৰৰ ল'ৰা ছোৱালী শিশুবিলাককো দিলোঁ, অংগনবাড়ী এইটো খাদ্য খোৱালোঁ। তেতিয়া মই ভাবিলোঁ যে এই খাদ্যটো এটা বজাৰত যদি পেকেজিং ভাল পেকেটত আমি বজাৰত উলিয়াই দিব পাৰোঁ, তেতিয়া এই খাদ্যটো এটা আমাৰ অসমৰ বহুমূলীয়া শিশু খাদ্য বুলি পৰিগণিত হ'ব পাৰে। কাৰণ মোৰ ছোৱালী যদি খাই ভাল পাইছে, আন 10জনৰ ছোৱালীয়েও খাই ভাল পাব বা ল'ৰা ছোৱালীয়ে খাব। তদুপৰি এই খাদ্যটো এনেকুৱাকৈ মই প্ৰস্তুত কৰিলোঁ যাতে বৃদ্ধ মানুহে, যিবিলাক মানুহে গোটা আহাৰ খাব নোৱাৰে, বিচনাত পৰি থাকে, লিকুইড খাবলগীয়া হয়, তেখেতসকলকো এই খাদ্যটো দিবলৈ প্ৰথমতে মই চেষ্টা কৰিলোঁ। তাৰপিছত লাহে লাহে মোৰ মনলৈ আহিল যে মুখৰ যিবিলাকৰ ঘাঁ হয়, মুখত দাঁতৰ প্ৰব্লেম আহে, তেতিয়াও মানুহে টান বস্তু খাব নোৱাৰে, ডিঙিৰ প্ৰব্লেম হ'লে খাব নোৱাৰে, লিভাৰৰ প্ৰব্লেম হ'লে টান বস্তু যিবিলাক হজম কৰাত টান হয় সেইবিলাক বস্তু খাব নোৱাৰে, পাইলছৰ বেমাৰ হ'লে টান বস্তু খাব নোৱাৰে, তেতিয়া লিকুইড ব্যৱহাৰ কৰিবলগীয়া হয়। এইটো ঠিক লিকুইডো নহয় বা বেছি টান খাদ্যও নহয় আৰু হজম কৰাত খুব ভাল। এই খাদ্যটো অসমৰ অৱহেলিত চাউল, যিবিলাক মানুহে আজিকালি নাখায়, কিন্তু আমি অতি গুৰুত্বপূৰ্ণ কথা যে যিবিলাক চাউলত নেচাৰেলি কালাৰ থাকে সেই কালাৰটো আমি ৰাখিব লাগে। অতি গুৰুত্বপূৰ্ণ কথা যে নেচাৰেলি জলবায়ুত উৎপন্ন হোৱা যিবিলাক ৰং, সেইবিলাক ৰং বা সেইবিলাক ভিটামিন মিনাৰেলছ আমি নাজানাকে কিয় জানো মানুহবিলাকে আঁতৰাই আমি দিওঁ আৰু সেইবিলাক আঁতৰাই দিলেহে যেন আমাৰ খাদ্যটো ঠিক ঠাক লাগে। আচলতে কিন্তু সেইটো নহয়। যিমান পাৰি নেচাৰেলি যিবিলাক কালাৰ বা ভিটামিন মিনাৰেলছবিলাক খাদ্যটোত মজুত বা কৰি ৰখাটো এটা গুৰুত্বপূৰ্ণ কথা। সেই কথাটো আগত ৰাখি মই এই খাদ্যটো প্ৰস্তুত কৰিছোঁ। আপোনালোক সকলোৱে ব্যৱহাৰ কৰক, খাই চাওক, তাৰপিছত মন্তব্য কৰিব। তৎক্ষণাত এই খাদ্যটো ওলাই নকৰিব। আপোনালৈ আমাৰ এটি প্ৰশ্ন, আপুনি মানে আপুনি এই খাদ্যবিধৰ উপৰিও আপুনি কিবা এটা ফলৰ পেৰে কিবা এটা ফল বুলি আপুনি আমাৰ আগত মত প্ৰকাশ কৰি আছে। এই কথাটো আচলতে কি ফল আচলতে, এই বিষয়টো কওকচোন আপুনি। আচলতে আমাৰ অসমৰ জলবায়ুত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ ভাল ভাল বস্তু আমি পাওঁ, যদিও আমি সেইবিলাকক বেছি গুৰুত্ব নিদিওঁ। আজিকালি প্ৰজন্মইতো বহুত কথা নাজানে, ময়ো নাজানিছিলোঁ, কিন্তু মোৰ এটা ধাৰণা আছিল যে মই ভাবি থকা সেই ফলবিধত নিশ্চয় কিবা কিবি মিনাৰেলছ পোৱা যাব। বহুত বছৰৰ পৰা ভাবি থাকিলোঁ যদিও এইবিলাক কাম কৰা হোৱা নাছিল। কিন্তু এতিয়া সময় পাই মোৰ ছোৱালীও এতিয়া অলপ ডাঙৰ হ'ল, তেতিয়া মই ভাবিলোঁ যে এই বস্তুটো মই অলপমান মনোযোগ দিওঁ। তেতিয়া মই এটা পাউডাৰ বনাই বাংগালোৰৰ এটা লেবৰেটৰীত TUB SUD চাউথ এছিয়া বুলি ইণ্টাৰনেশ্যনেল লেবৰেটৰী এটাত মই পৰীক্ষা নিৰীক্ষা কৰি আনিলোঁ। তেতিয়া মই প্ৰথমতে আইৰণৰ লেভেলটো আনিছিলোঁ। এনিমিয়াৰ কাৰণে যিহেতু আমাক আইৰণ খুব দৰকাৰ, সেইকাৰণে প্ৰথমতে মই আইৰণৰটো আনিলোঁ। তাৰপিছত ফলাফল ইমান ভাল পালোঁ, গুগলত মই চালোঁ। তেতিয়া ভাবিলোঁ যে আৰু কিছুমান মিনাৰেলছ আমি ইয়াৰ পৰা পাম,
নেচাৰেলি। তেতিয়া মই কপাৰ, জিংক, মেংগানিজ, মেগনেছিয়াম, ছ'ডিয়াম, আয়ডিন এনেকৈ বুলি 6টা মৌলৰ পৰীক্ষা কৰিবলৈ তেখেতসকলক মই কৈ দিলোঁ যে এইকেইটা বস্তুত বুলি মই এপ্লাই কৰিলোঁ। তেখেতসকলেও সেই অনুসৰি মোক ৰিজাল্ট দিলে পৰীক্ষা কৰি পেলাই। এই ৰিজাল্টবিলাক ইমান ভাল, সেইকাৰণে মই ভাবিলোঁ আয়ডিনৰ ভেলুটো ইমানেই ভাল। আমিতো আয়ডিন আৰু আইৰণ বিশেষকৈ বাকীকেইটাৰ কথা মই নকলোঁই বা, অকল আয়ডিন আৰু আইৰণৰ কাৰণে বিশ্বই যুঁজি আছে, আমি অসমেও যুঁজি আছোঁ। আমাকতো কিমান দৰকাৰ, গইটাৰ বা এনিমিয়াৰ কাৰণে আমাক আইৰণ আৰু আয়ডিন বিৰাট লাগে। মই এতিয়া আপোনালোকক কওঁ, মই ফলটোৰ নাম এতিয়াও ফ'কাছ কৰা নাই। আপোনালোককে কওঁ, গোটেই বিশ্বই যদি আইৰণ আৰু আয়ডিনৰ কাৰণে যুঁজি থাকে, নিমখত আয়ডিন, কিবাত আয়ডিন, এনেকৈ যদি যুঁজি থাকোঁ, আৰু আমাৰ অসমৰ পৰা যদি আমি এনেকুৱা ইমান মূল্যৱান ফল এটা দিব পাৰোঁ ৰাইজক, ভাৰতক বা অল পৃথিৱীত, তেতিয়া আমাৰ অসম সঁচাকৈ এটা বেলেগ দিশত আগুৱাই যাব। আমাৰ খেতিৰ দিশটো এটা বেলেগ ৰাস্তা মুকলি হ'ব খেতিৰ দিশতো, কাৰণ নতুন প্ৰজন্মই এই বিষয়ে নাজানে। আৰু তেখেতসকলক আমি যদি এই কামত নিয়োগ কৰিব পাৰোঁ আৰু এটা ভাল মূল্য পাই, তেখেতসকলেও নতুন উৎসাহেৰে খেতি কৰিবলৈ সাজু হ'ব। আৰু আমি সঁচাকৈ ভাবিব লাগে যে আইৰণ আৰু আয়ডিনটো আমি যদি নেচাৰত দিব পাৰোঁ, আমাৰ অসমৰ জলবায়ুত উৎপন্ন হোৱা এই ফলবিধক আমি মান্যতা দিব লাগে। আৰু আমি ইয়াৰ ফল যিটো মূল্য, সেইটো আমি ভোগ কৰিব লাগে। আমি যদি অসমে পাৰোঁ ভোগ কৰিব, তেতিয়াহ'লে বিশ্বই কিয় নোৱাৰিব। আমিয়ে আগবাঢ়ি যাওঁচোন। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ যে তেখেতে অৱহেলিত এই ফলবিধ দলিয়াই নিদি তাকেই ধুনীয়াকৈ যদি আমি সাজি পাৰি লওঁ, আমাৰ নতুন প্ৰজন্ম বা আমাৰ খেতিয়কসকল, আমাৰ উত্তৰ পূৰ্বাঞ্চল বহুত উপকৃত হ'ব। এইখিনিয়ে মোৰ ক'বলগীয়া। ছাৰ, প্লিজ 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 আপুনি এবাৰ মাত্ৰ চকু দিয়ক, এই কামটো কিন্তু দলিয়াই নেপেলাব। ৰেডি ফুড প্ৰডাক্টটো কেনেকুৱানো বাৰু আপুনি কওকচোন। ভালেই, এইটো খাই ভাল পাইছে চবে। এইটো আমি লৈছিলোঁ, লৈ পেলাই এইটো ইউজ কৰিছিলোঁ ঘৰতে, খাই ভাল পাইছে। এইটো বেমাৰৰ অলপ হেৰি হৈছে, বেমাৰ অলপ কমিছে। পাব্লিক ছাপোৰ্ট আছে ন? পাব্লিক ছাপোৰ্ট আছে। কোন কোন বয়সৰ মানুহে খাব পাৰে? এইটো সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহ চবেই খাব পাৰে। এইটো যিকোনো বয়সৰ মানুহ খাব পাৰে। এইটো বিভিন্ন বেমাৰ আক্ৰান্ত মানুহে খাব পাৰে। বেমাৰ আক্ৰান্ত কিবা বেমাৰ থাকিলে এইটো খাব পাৰে। এইটো ইমিউনিটি এইটো বঢ়ায়। এইটো বেমাৰ কাৰণেও ভাল। এইটো দোকানত আপোনালোকে বিক্ৰী কৰি আছে? এইটো বিক্ৰী কৰি আছোঁ। এইটো হেৰি কৰিলে আপুনি পাই যাব। এইটো প্ৰডাক্টটো কেনেকুৱা? এই প্ৰডাক্টটো ভাল, আমি বিক্ৰী কৰি আছোঁ, কাষ্টমাৰো ভাল পাই আছে। বহুত ভাল প্ৰডাক্টটো। কোন কোন বয়সৰ মানুহে খায় এইটো? সৰুৰ পৰা ডাঙৰলৈকে চবেই পাৰে খাব। প্ৰডাক্টটো ভাল, কোনো অসুবিধা নাই, উপকাৰ পাইছে মানে। বিক্ৰী যায়? বিক্ৰী আছে, কাষ্টমাৰ লৈ আছে। নাম দীপালী নাথ হয়। মোৰ মানুহজন কৰ্কট ৰোগীত ভুগি আছিলে। মই মেডিকেলৰ পৰা লৈ আহিছোঁ। লৈ অহাৰ পিছত তেওঁক মিক্সিত ভাত বনাই মানে মাৰি পেলাই খুৱাইছিলোঁ। তেওঁ খাব নোৱাৰে পিছত মই এইটো কি বুলি ক'লে, ৰেডিটো মই বাইদেউ এজনে বনাই, বাইদেউ তাৰ পৰা আনিছোঁ, মানে 6টা পেকেট খুৱাইছিলোঁ আৰু মানে মাৰ কৰি খুৱাইছিলোঁ। মানুহজন খাবও পাৰিছিলে, ভালো পাইছিলে। আৰু তথাপিও মোৰ বোৱাৰী এজনী মাইনা এটা আছে, মাইনাটোকো মই খুৱাই আছোঁ। মানে বহুতখিনিয়ে ভাল পাইছোঁ আৰু খুৱাই কিনে। আকৌ তেওঁক মানে জনাওঁ বস্তুটো নহ'লে আৰু আনি দিয়ে। তেওঁ কিন্তু পইচা একো লোৱা নাছিলে। তাৰমানে এই খাদ্যবিধ শিশুৰ পৰা বৃদ্ধলৈ খুৱাব পাৰি? হয়, শিশুৰ পৰা বেমাৰীক লৈ খুৱাব পাৰি। আপোনালোকে বাচ্চাকে খুৱাই নে আপোনালোকেও খায়? মানে আমিও খাইছোঁ, মানে টেষ্ট কৰি চাইছোঁ কেনেকুৱা লাগে, ভাল লাগে। মানে উহা চাউলৰ মানে বস্তুটো এনেকুৱা লাগে আৰু ভাল লাগে খাই কিনে। মাইনাটোকো খুৱাইছোঁ, মানে এখেতকো খোৱালোঁ। এখেতকো বহুত দিনে খুৱাইছোঁ, 6টা পেকেট মান খুৱাইছোঁ।
এই বস্তুটো বজাৰতো পায় নে এখেতৰ ঘৰতে পায়? বজাৰতো পাই কিজানি চাগে, মই বজাৰত বিচৰা নাই, কিন্তু মই অনিমা কলিতাৰ ঘৰত বিচাৰিছিলো, তেওঁলোকৰ পৰা আনিছো। তাৰ ঘৰৰ পৰা আনিছে? হয়, তেওঁলোকৰ ঘৰৰ পৰা আনিছো। মানে মোৰ ওচৰী হয়, ওচৰী হোৱাৰ কাৰণে তাৰমানে তেওঁলোকৰ পৰা মই আনিছো। এই খাদ্যবিধ যদি বজাৰত উপলব্ধ হয়, ৰাইজে ক্ৰয় কৰি কিনে খাব পাৰিবনে? পাৰিব। মোক চাই মই পাৰিব। মই যিটো মানে বস্তুটো খুৱাই কিনে ভাল পাইছো, বা বেবীটো খুৱাইছো ভাল পাইছো, মোৰ এখেতক খুৱাইছো কৰ্কট ৰোগীত, গতিকে নিশ্চয় বেলেগো ভাল পাব পাৰে। ভাল পাইছে, ভাল পাইছে? ভাল পাইছে। আপুনিও নিজে খাইছে নে? নিজে খোৱা নাই, আমাৰ বাবাৰ অসুখ হোৱাৰ কাৰণে কি হৈছিল? জণ্ডিছ হৈছিল, ভাত খাব পৰা নাছিল, এইটো খাইছিল। ভাত খাব নোৱাৰা অৱস্থাত এইটো খাদ্য খুৱাইছিলে, খুৱাই ভেৰি ভাল পাইছে। ভাল পাইছিল? ভাল পাইছে। এতিয়া কি কব, গ্ৰাহকে এই বস্তুটো খাব পাৰে নে নোৱাৰে? খাব পাৰিব এইটো, এতিয়া ভাল, এইটো ভাল পাইছে। ঘৰত নিজে তেখেতে সেই কৰি বনাইছিল। কিমান বয়সৰ ল'ৰা ছোৱালী খাব পাৰে? শিশুও পাৰে নে? শিশুৰ পেৰে পাৰে। শিশুৰ পেৰে পাৰে? ভালতো এইটো? আপোনাৰ নামটো কি আছিলে? শ্ৰী জয়মতী দাস। এই বস্তুটো গ্ৰাহকসকলে খাব পাৰিব? সম্পূৰ্ণ মানে ঘৰুৱা খাদ্য? ঘৰুৱা খাদ্য।